আজিৰ ভিডিঅ'ত আছে অৰুণোদয় আঁচনি SHG গোটৰ মহিলা PM কিষাণৰ 23 নম্বৰ কিস্তি আৰু ৰেচন কাৰ্ডধাৰীৰ বাবে বহু বেছি গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ। আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা SHG গোটৰ সদস্য কৃষক অথবা ৰেচন কাৰ্ডধাৰী হয় তেনে এই ভিডিঅ'টো আপোনাৰ বাবে অতি বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ এতিয়া অসমৰ বহু ঠাইত অৰুণোদয় ভেৰিফিকেশ্যন আৰম্ভ হৈ আছে, বহু মহিলাৰ নাম পুনৰ পৰীক্ষা কৰা হৈ আছে, আনহাতে SHG গোটসকলৰ বাবে নতুন সুবিধা আৰু আৰ্থিক সহায়লৈও গুৰুত্বপূৰ্ণ আপডেট ওলাই আছে। ইয়াৰ লগতে PM কিষাণৰ 23 নম্বৰ কিস্তি কেতিয়া আহিব, কোনে ধন পাব, কাৰ নাম ৰৈ যাব পাৰে সেই বিষয়েও আলোচনা কৰিম। আৰু ৰেচন কাৰ্ডধাৰীৰ বাবে আছে এটা ডাঙৰ খবৰ। বহু ঠাইত চেনি, নিমখ, দালি আৰু মিঠাতেলৰ যোগানক লৈ নতুন আপডেট ওলাইছে। গতিকে এই ভিডিঅ'টো স্কিপ নকৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহক অৰুণোদয় আঁচনিৰ কথা লৈ। অসমৰ বিভিন্ন জিলাত এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। বহু মহিলাই পঞ্চায়ত অথবা স্থানীয় কাৰ্যালয়ৰ পৰা নথিপত্ৰ পৰীক্ষাৰ বাবে খবৰ পাইছে। যদি আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেন্তে আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ আৰু অন্যান্য তথ্য সঠিক আছেনে নাই এবাৰ নিশ্চিত কৰি লওক। যদি বেংক একাউণ্ট বন্ধ, আধাৰৰ লগত মোবাইল নম্বৰ লিংক সংলগ্ন নাথাকে অথবা তথ্যত যদি আপোনাৰ কিবা ভুল থাকে তেন্তে ভৱিষ্যতে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এতিয়া আহক SHG মহিলা আৰু লাখপতি বাইদেউ আঁচনিৰ আপডেট। অসম চৰকাৰে SHG গোট মহিলাসকলৰ আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে বিভিন্ন আঁচনিত ৰূপায়ণ কৰি আহিছে। বহু SHG সদস্যৰ ইতিমধ্যে আৰ্থিক সহায় লাভ কৰিছে আৰু নতুন পৰ্যায়ৰ সুবিধাৰ বাবেও তথ্য পৰীক্ষা আৰু আপডেটৰ কাম চলি আছে। যিসকল SHG সদস্য বেংক একাউণ্ট, আধাৰ সংলগ্ন অথবা অন্যান্য নথিপত্ৰ আপডেট কৰা নাই তেওঁলোকে অতি শীঘ্ৰে এই কাম সম্পূৰ্ণ কৰি লওক। বহু ঠাইত SHG সকলৰ নাম পুনৰ পৰীক্ষা কৰাৰ কাম চলি আছে। সেয়েহে স্থানীয় পঞ্চায়ত আৰু বিষয়া লোকসকলৰ লগত আপোনালোকে যোগাযোগটো ৰাখিব। এতিয়া আহক ৰেচন কাৰ্ডধাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। সেইটো হৈছে ৰাজ্যৰ বিভিন্ন স্থানত চেনি, নিমখ, দালি আৰু মিঠাতেলৰ যোগানক লৈ আলোচনা চলি আছে। বহু ৰেচন কাৰ্ড ডিলাৰে জনোৱা অনুসৰি এই সামগ্ৰীসমূহৰ যোগান সাময়িকভাৱে বন্ধ বা সীমিত হ'ব পাৰে। কিন্তু এই বিষয়ত চৰকাৰী জাননী অনুসৰণ কৰাটো অতি প্ৰয়োজনীয়। আপুনি আপোনাৰ ওচৰৰ ৰেচন কাৰ্ড দোকানখন অথবা খাদ্য ও সামৰিক যোগান বিভাগৰ পৰা সঠিক তথ্য নিশ্চিত কৰক। ইয়াৰ লগতে যিসকল ৰেচন কাৰ্ডধাৰীয়ে এতিয়াও EKYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে অতি শীঘ্ৰে EKYC সম্পূৰ্ণ কৰক, অন্যথা ভৱিষ্যতে কিছুমান সুবিধা লাভ কৰাত অসুবিধা হ'ব পাৰে। এতিয়া আহোঁ আমি কৃষকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ PM কিষাণ আঁচনিৰ আপডেটক লৈ। দেশৰ লাখ লাখ কৃষকে এতিয়া PM কিষাণৰ 23 নং কিস্তিলৈ অপেক্ষাত আছে। যদি আপুনি PM কিষাণৰ হিতাধিকাৰী হয় তেন্তে EKYC, আধাৰ, বেংক লিংকিং আৰু ভূমিৰ তথ্য সঠিক আছেনে নাই এবাৰ পৰীক্ষা কৰি লওক। মানে আপোনালোকৰ লেণ্ড চিডিংটো ঠিক হৈ আছে নে নাই, আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ ঠিক হৈ আছে নে নাই এইবোৰ সকলোখিনি একবাৰ ষ্টেটাছটো চাই ল'ব। যিসকল কৃষকে এতিয়াও EKYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে অতি সোনকালে KYC কমপ্লিট কৰাটো বাধ্যতামূলক। সেয়ে PM কিষাণ পৰ্টেল অথবা CSC কেন্দ্ৰত যোগাযোগ কৰি নিজৰ তথ্যসমূহ আপডেট কৰি লওক। একেদিন অৰুণোদয়, SHG, PM কিষাণ আৰু ৰেচন কাৰ্ডক লৈ বহু গুৰুত্বপূৰ্ণ কাম চলি আছে। সেয়েহে আপুনি যদি কিবা চৰকাৰী সুবিধা লাভ কৰি আছে আপোনাৰ সকলো নথিপত্ৰ আপোনালোকে আপডেট কৰি সঠিক কৰি ৰাখিব। কাৰণ যিহেতু এতিয়া সকলো আঁচনি স্থগিত হৈ আছে, পেণ্ডিঙত আছে, মানে হল্ড হৈ আছে। যেতিয়াই এইবোৰ আঁচনি অৰুণোদয় আঁচনি হওক, PM কিষাণ হওক এইবোৰ যেতিয়াই আপোনালোকক দিবলৈ আৰম্ভ কৰিব তো তেতিয়া কি হ'ব, আপোনালোকক এই আপোনালোকৰ যিবিলাক নথিপত্ৰ আছে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, বেংক একাউণ্ট
আৰু ৰেচন কাৰ্ড যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লগত আপোনালোকৰ নামটো মিছমেচ হৈ আছে তো আপোনালোকৰ কি হ'ব ফৰ্মবোৰ ৰিজেক্ট হ'ব পাৰে বা আপোনালোকৰ মিছমেচ হ'ব পাৰে কিবা কাৰণত এই আপোনালোকে আঁচনিটোৰ পৰা নামটো কটন হ'ব পাৰে গতিকে যদি আপোনালোকৰ কিবা ৰেচন কাৰ্ড বা আধাৰ কাৰ্ডৰ নামবিলাক মিছমেচ হৈ আছে বা আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডত মিছমেচ হৈ আছে বা যিকোনো ধৰণৰ যদি আপোনালোকৰ নামবিলাক মিছমেচ হৈ আছে তো আপোনালোকে এইবোৰ এতিয়াই ঠিক কৰি লওক কাৰণ আপোনালোকক যেতিয়াই এইবোৰ নথিপত্ৰ খোজে ততালিকে যাতে আপোনালোকে এইবোৰ নথিপত্ৰ অতি সোনকালে দিব পাৰে তাৰ কাৰণে আপোনালোকে এই নথিপত্ৰবোৰ আপোনালোকে খুব ভালদৰে সংৰক্ষণ কৰি ৰাখিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ তো আজিলৈ ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত